Hello guys, welcome back to my YouTube channel. তো ভাবিলোঁ যিহেতুকে সদায় এনেকৈ ৰানিংটো কৰি থাকোঁ, আজি এটা ব্লগ বনাই দিওঁ। চ' মই ৰানিং কৰা যোনটো ঠাই সেইটো হৈছে বৰ্তমান হাজো 4 লাইনত। ইয়াতে মানে মই বৰ্তমান ৰানিং কৰি আছোঁ। চ' এইফালে চাওক, একদম ধুনীয়া এটা ভিউ দেখাটো পাই থাকে। মই এনেকৈ নৰ্মেলি বনাই থাকোঁ। বাকী এইফালে মোৰ লগৰকেইটা এই আগত আছে, তাহাঁতি ৰানিং কৰি আছে। বাকী বেলেগ দিনা মই অলপ জোতা মাৰি আহোঁ, কিন্তু আজি চুজ লৈ অনা নাই। মানে কি ক'ম, জিকি আছে চুজযোৰ। চ' কথা নাই, মাজে মাজে এনেকৈ মাৰিব লাগে। কিন্তু বাট ৰাস্তাত মাৰে পেইন কৰে, খালী ভৰি যদি মাৰোঁ সেনেহেন কথাটো আৰু। বাকী চাওঁ কিমান মাৰোঁ। বৰ বেছি নামাৰোঁ মই, কাৰণ চুজ লৈ অনা নাই বিষৰ কাৰণে। মৰ্ণিং টাইম ভিউ মানে চাওক, ধুনীয়া সঁচাকৈ একদম। এইফালে পৰামৰ্শখন কৰি আছোঁ, ৰানিং কৰি আছোঁ আৰু। চ' এইফালে পদুম ফুল থাকে, এইবোৰ এনেকৈ আজিকালি মানে ফুল লাইনটোত অহা নহয়। বাট মৰ্ণিংটো আমি আহোঁৱেই সদায়। যোৱাকালি আৰু জন্মাষ্টমীৰ দিনাখন মানে অকণমান বৰষুণৰ কাৰণে অহা হোৱা নাই। তো সেনেকৈ কথাটো, 3 দিনৰ মূৰত আজি ৰানিং কৰি মৰ্ণিং ভাল লাগে, গধূলি প্ৰেক্টিছ কৰিলেও ভাল লাগে। বাট মোৰ মতেদি ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীৰ বাবে মানে দুপৰীয়া এটা কৰাটো ভাল। লাইনৰ একদম মোটামুটি জেগা টাইপ অলপ। চ' এইফালে টাৰ্ণটো এইফালে ল'ম, যিহেতুকে সিফালে পৰা মাৰি আহিছোঁ মই। চ' বেলেগ দিনা আমি অলপ আগৰ ফালে মাৰোঁ, বাট আজি মাৰা নাই। ইয়াৰ পৰা ইউ টাৰ্ণটো লৈ লওঁ। চ' কৰি আছোঁ ৰানিং। পেৰিয়ড চাই থাকিব, বনাই গৈ আছোঁ ধুনীয়াকৈ। গাইছ, ৰানিং কৰা মাত্ৰ হ'ল। মই ৰানিং কৰিলোঁ 15 মিনিট 17 ছেকেণ্ড 75 মাইক্ৰ' ছেকেণ্ড। শ্ল' দৌৰিছোঁ, লাহে ধীৰে দৌৰি আছোঁ। আজি মানে টাইমিঙত নজৰাটো মেইন কথা হৈছে কি, 2-3 দিন মাজতে গেপছ হৈ গ'ল না। চ' গেপছ হৈ যোৱাৰ কাৰণে মানে একেবাৰে মই উঠোৱা নাই। মই এইটো ফ'ল' কৰোঁ আৰু কোনে কেনেকৈ ফ'ল' কৰে মইতো বাৰু নাজানো, বাট মই কেনেকৈ ফ'ল' কৰোঁ। চ' আজি ইমানখিনি কৰিলোঁ। নেক্সট ইয়াতকৈ অলপ স্পীডটো বঢ়াই দিম। তাৰপিছত মানে যেতিয়া মানে ভৰিৰ সেই গম পাই যাব ন কৰিব লাগে, মানে জাম চামবোৰ খোলা যাব, তেতিয়া মানে টাইমিঙত মানে মই ষ্টাৰ্ট কৰি দিওঁ। চ' কথাটো কি জানেনে, আমি আহোঁ মোটামুটি 4:30 মানত। মোক কেইটামান লগৰ চলি বা এনেকুৱা লগৰ সুধি থাকে মই কেইটা বজাত ৰানিং কৰিব আহোঁ। মই ইয়াতে মই যেতিয়া ঘৰৰ পৰা ওলাওঁ একদম 4:30ত ঘৰৰ পৰা ওলাওঁ, আৰু ইয়াৰ আমাৰ এইখিনি মানে লাহে ধীৰে আহি থাকোঁতো, আমাৰ এইখিনি অলপমান দূৰ হয়। চ' প্ৰায় আধা ঘণ্টা ধৰি লওক, আধা ঘণ্টা নহ'লেও 20 মিনিট টাইম লাগে। 4:50 মানত আহি পাওঁ। 5 মানত আমি ৰানিং ষ্টাৰ্ট কৰোঁ। তাৰপিছত যিখিনি ৰানিং কৰিলোঁ এইখিনি কৰি অলপমান ৰেষ্ট লওঁ, আকৌ এক্সাৰচাইজ কৰোঁ। আৰু আমি য'ত ৰখোঁ মানে এই জেগাটো এইখিনি মানে অলপমান আগুৱাই আহিব লাগে। আগুৱাই আহি মানে আমি গাড়ীখন দেখাকৈ থৈ দিওঁ, তাতে গাড়ীখন থৈ পিনে মানে তাৰপৰা এই ৰ'ব গাইছ, মানে পাচিনা ওলাই আছে না। গাইছ, গুড মৰ্ণিং এগেইন। ৰাতিপুৱাটো ৰানিং কৰি আহি যিখিনি বাৰু দেখালোৱে। চ' এতিয়া ধুনীয়াকৈ কলেজ ড্ৰেছটো মাৰি ল'লোঁ, কলেজত যাওঁ।
বৰষুণ দি আছে কিন্তু চাই লওক আপোনালোকে গাইজ বৰষুণ চাওক আৰু এতিয়া আমি গৈ আছোঁ কলেজ ছটা ধৰি আছোঁ মানে গাইজ আচৰিত বৰষুণ দিছে উপায় নাই আৰু কলেজটো যাবই লাগিব দে পৰীক্ষা চৰীক্ষা আছে নেকি দেৰি হ'ল দেৰি মানে দেৰিকৈ যাওঁ এইগিলা চেমিনাৰ টেমিনাৰ আছে কলেজৰ সেইকাৰণে নেগেলোঁ নহয় আমি ট্ৰাকত আহি গ'লোঁ ট্ৰাকত আহি এতিয়া আমি মেইন পইণ্টটো পালোঁ ইয়াৰ পৰা কলেজ যাওঁ একদম যি বৰষুণ দিছে গাইজ উৎপাত দিয়ক কলেজত যাই লগ পাই আছোঁ ডাইৰেক্ট কলেজ আহি পালোঁ ঠিক ক'ব মানে তামাম বৰষুণ একদম ষ্টুডেণ্ট কম এতিয়া ক্লাছ চাছ হয় নে নহয় ঠিক নাই যদি ক্লাছ হৈ পঢ়োঁ যদি ক্লাছ নহয় আৰু এনেকৈ ইফালে সিফালে কৰি কেনে ঘৰত গুচি যাম আৰু আজি তো গাইজ চাওক এই আৰু আজি বেলেগ আৰু ভিডিঅ' কলেজত মই আৰু বেছি বেলেগ একো নেদেওঁ এনেই চিনেমেটিক দুটামান দি দিওঁ আপোনালোকে চাওক আৰু এনজয় কৰক হেল্ল' আহি গ'লোঁ আকৌ বৰ্তমান বাজিল 5টামান বাজিল আন্ধাৰে হ'ল তো ব্লগটো আৰু ইমানতে সামৰণি মাৰিলোঁ চ' ধুনীয়াকৈ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মানে লাইক কমেণ্ট শ্বেয়াৰ মানে কি ধুনীয়া কমেণ্ট এটা কৰি লাইক এটা কৰি থৈ দিব আৰু আহি আছে নতুন নতুন ভিডিঅ' বাই বাই